নমস্কাৰ প্ৰাইম টাইম 18 লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমে চাইলো আহক সংবাদ শিৰোনাম কেৰালাৰ কালিকাট বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা অৱতৰণৰ সময়তে বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলট সহ 20 জন লোকৰ শোকাবহ মৃত্যু বন্দে ভাৰত মিছনৰ অধীনত ডুবাইৰ পৰা 184 জন লোক কঢ়িয়াই আনিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনে বিমান দুৰ্ঘটনাটো তদন্ত ঘোষণা চৰকাৰৰ প্ৰতি 100 ভাৰতীয়ৰ 10 জনৰ গাতে পোৱা গৈছে কোভিড পজিটিভ কেন্দ্ৰৰ সমীক্ষাত চাঞ্চল্যকৰ তথ্য চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ তালিকা তোমাৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ নাম আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ 4 জিলাৰ ভিতৰতো অন্যতম কামৰূপ মহানগৰ জিলা সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআৰডিএফৰ মিত্ৰতা 90% নিশ্চিত এআৰডিএফৰ প্ৰাৰম্ভিক কথা বতৰা কংগ্ৰেছৰ সিপিআইএম আৰু সিপিআইএমএলৰ হ'ব মিত্ৰতা সংবাদ মাধ্যমত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য বিজেপি জিলা কমিটিৰ নামত গোপনে ভূমি আবণ্টন ব্যক্তিগত বিদ্যালয়ৰ নামতো ভূমি প্ৰদানত অনুমোদন অসম কেবিনেটৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে খুলুচা কৰিলে বিস্ফোৰক তথ্য 26 মেত বহাত কেবিনেটৰ সিদ্ধান্ত ৰাজহুৱা নকৰাক লৈ তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ বিধায়কৰ মুখত সমষ্টিৰ জনতাক একেপাত চৰত গাল ফালি দিয়াৰ উত্তেজিত ভাবুকি পানী শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ জনৰোষত পৰিল বিধায়ক উৎপল দত্ত বান সাহায্যৰ পৰা বঞ্চিত বৰ্ণাঢ্য অভিযোগ দিয়াৰ পিছতে বিধায়কৰ অভব্য আচৰণ সমষ্টিবাসীৰ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত পুনৰ গড় হত্যা কৰি খৰ্গলৈ উধাও চোৰাং চিকাৰী গহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰ এলেকাত হৈছে গড় হত্যা শুকুৰবাৰে বিয়লি হত্যা কৰা গড়টোৰ মৃতদেহ পুৱা লৈ উদ্ধাৰ বন কৰিবলৈ সক্ষম হ'ল বনৰক্ষী তিনিচুকীয়াৰ ঘৰৰ ভিতৰতে ওলাল সাংবাদিকৰ উৱলি যোৱা মৃতদেহ নিউজ টাইম অসমৰ সাংবাদিক বিজন দীপৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য মৃতদেহৰ ডিঙিত আঘাতৰ চিন দুবিধৰ ডিঙি চেপি হত্যা কৰা সন্দেহ আৰক্ষী জুবিন গাৰ্গলে ৰাজ্যৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰৰ প্ৰস্তাৱ কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰস্তাৱ পুনচাতে আদৰি লৈছে জুবিন গাৰ্গে মুখ্যমন্ত্ৰীৰ আলোচনাৰ অন্তত কৃষি বিভাগে চূড়ান্ত কৰিব ব্ৰেণ্ড এম্বেচাডৰৰ নিযুক্তিৰ সিদ্ধান্ত একালৰ মন্ত্ৰী 25 বছৰে লখিমপুৰৰ ৰাজভোগ খোৱা উৎপল দত্তৰ খং উঠিছে জনতাৰ অভিযোগ শুনি খং উঠিছে জনপ্ৰতিনিধিগৰাকীৰ বানে জুৰুলা কৰা ঐতিহাসিক ঘুণাসুতিৰ নাহৰণিলৈ বান শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ বৰ্ণাঢ্যক দিলে গালি সপনি আৰু লগতে বান্ধি লৈ যোৱাৰ ভাবুকিও চৰিয়াই গাল ফালি দিম বান্ধি লৈ যাম লখিমপুৰৰ বিধায়ক উৎপল দত্ত বানৰ সময়ত বন্যাত্ৰৰ কাষলৈ নগ'ল পানী শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ বন্যাত্ৰৰ সৈতে কৰিলে তৰ্কাতৰ্কি পাৰিলে গালি সপনি দিলে বান্ধি লৈ যোৱাৰ ভাবুকি বানে জুৰুলা কৰা ঐতিহাসিক ঘুণাসুতিৰ নাহৰণিৰ নিশ্চয়া বান শুকোৱাৰ পিছত বন্যাত্ৰৰ খবৰ ল'বলৈ গৈছিল বিধায়ক উৎপল দত্ত জনপ্ৰতিনিধিৰ আগত বানে সকলো ধুই নিয়া দাই যে উজাৰিলে ক্ষোভ কাৰণ তেওঁলোকে নাপালে বান সাহায্য সাহায্য সামগ্ৰী সকলো হাত কৰিলে দলৰ নেতা পালি নেতাই খাবলৈ এটুপি বিশুদ্ধ পানী নোপোৱা জনতাই উভতি ধৰিলে জনপ্ৰতিনিধিগৰাকী
পিছে জনপ্ৰতিনিধিক ভোটহে লাগে, ক্ষমতাহে লাগে। জনতাৰ অভিযোগ শুনিলে খং উঠে জনপ্ৰতিনিধিৰ। নিজৰ দোষ ঢাকিবলৈ ৰঙা চকু দেখুৱাই বিধায়কে ভাবুকি দিলে বন্যাৰ্তক। সমগ্ৰ দৃশ্য বন্দী হৈ ৰল কেমেৰাত। ওলাই পৰিল জনপ্ৰতিনিধিৰ আচল স্বৰূপ। লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ এই মাফিয়াগিৰিক লৈ তোলপাৰ লাগিছে লখিমপুৰত। সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বানপানী ক্ষয়ক্ষতি হোৱা আৰু তেওঁলোকৰ গৰাখহনীয়াৰ এই বিষয়ে যদি বিধায়ক মহোদয়ক জ্ঞাত কৰাব যাওঁতে যদি বিধায়ক মহোদয়ে এই মানুহবিলাকক ধৰি বান্ধি লৈ যাম বুলি কয়, ধৰি বান্ধি লৈ যোৱাৰ ধমক দিয়ে, তেতিয়াহ'লে এনেকুৱা এজন বিধায়ক প্ৰয়োজন নাই আমাক। এনেকুৱা বিধায়কক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। তেনেকুৱা এই বিধায়ক উৎপল দত্ত ডাঙৰীয়াদেৱক আমি উচিত প্ৰত্যুত্তৰ দিম। 21 চনত আপুনি চিন্তাই নকৰিব, আপোনাক উচিত প্ৰত্যুত্তৰ পাবলৈ আপুনি সাজু হৈ থাকক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ আমবাৰীত তাণ্ডৱ চলালে এটা বনৰীয়া গাহৰিয়ে। বন গাহৰিটোৰ আক্ৰমণত আহত হ'ল 4 গৰাকীকৈ লোক। গুৱাহাটী প্ৰেছ ক্লাবৰ সমীপতে 4জন লোকক আক্ৰমণ কৰি টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ হৈ পৰিল বন গাহৰিটো। মহানগৰীত বন গাহৰিৰ সন্ত্ৰাস। বন গাহৰিৰ আক্ৰমণত আহত হ'ল 4জন লোক। 2জনক ভৰ্তি কৰোৱা হ'ল GMCHত, আন 2জনক ভৰ্তি কৰোৱা হ'ল MMCHত। মানে দৌৰ মাৰি আহি তাতে বগৰাই দিলে, ইয়াতে খুন্দা মাৰি দিলে। তাৰপৰা খুন্দা মাৰি দিয়ে, মই ইটাত পৰি গ'লোঁ। পৰি যোৱাৰ পিছত মই ইটা এটা লৈছোঁ আৰু লোৱাৰ পিছত সি ঘূৰি আহিলে। ঘূৰি অহাৰ পিছত এতিয়া মোৰ মোবাইল চোবাইল তাতে ৰৈ গ'ল, মই কাকো ফোন কৰিব নোৱাৰোঁ। তাৰপৰা আহি মই হাতখন ধৰি কিনে মোৰ লগৰজনক ক'লোঁ গামোচা এখন বান্ধি দে, মানে ব্লাডটো ৰাখিব পৰা নাই। সি মানে বান্ধি দিলে, বান্ধি দি ক'লে গাহৰিটো কোনপিনে গ'ল। তাৰমানে আমাৰ ড্ৰাইভাৰজনে সিহঁতে চাব আহিলে, চাব আহোঁতে এই মোৰ লগৰজনকে তাৰমানে হেৰি কৰি ধৰিলে, এইবিলাকত দাঁত চাত মাৰি দিলে। মাৰি দিয়াৰ পিছত সি পৰি থাকিলে। এতিয়া মই হাতেদি তুলিব নোৱাৰোঁ। প্ৰথমেই মন কৰক এই ভিডিঅ'লৈ। এয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখৰ দৃশ্য। সেই সময়ত কৰ্তব্যত ব্যস্ত হৈ আছিল চাফাই কৰ্মী ৰাজেন্দ্ৰ বাছক। সেই সময়তেই বন গাহৰিয়ে লক্ষ্য কৰি লয় ৰাজেন্দ্ৰ বাছক। কেৱল ৰাজেন্দ্ৰই নহয়, গুৱাহাটী প্ৰেছ ক্লাবৰ গাতে লাগি থকা টেক্সটাইল প্ৰতিষ্ঠানৰ আন এক কৰ্মী লক্ষীবৰকো আক্ৰমণ কৰে বন গাহৰিটোৱে। আনহাতে এই আক্ৰমণৰ পূৰ্বে আমবাৰীস্থিত পুৰাতত্ব বিভাগৰ চৌহদত বন গাহৰিটোৱে মুখলেছ আলী আৰু কৰুণা বৰ্মন নামৰ আন 2জন লোককো আক্ৰমণ চলায়। 2জন খুবেই তেওঁলোকৰ অৱস্থা চিৰিয়াছ। তেওঁলোকে GMCত গৈছে, এজন MMCত আছে। পিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত হঠাৎ কিদৰে প্ৰৱেশ কৰিলে এই বনৰীয়া জন্তুটোৱে, তাকে লৈ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ চৰ্চা। সন্দেহ কৰা হৈছে বানৰ সময়ত ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি আহিছিল এই বন গাহৰিটো। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰোধীৰ মিত্ৰতাৰ ক্ষেত্ৰত নিমিলা অংক কেতিয়া মিলিব? কংগ্ৰেছ ARDFৰ মিত্ৰতা হ'বনে নহয়? কেতবোৰ বাস্তৱিক কথা স্বীকাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কেতিয়া মিলিব বিৰোধীৰ অংক? হ'বনে কংগ্ৰেছ ARDFৰ মিত্ৰতা?
বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো 8টা মাহ বাকী থকাৰ সময়ত এই বিষয়ক চৰ্চা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত শুকুৰবাৰে নিউজ 18ত সম্প্ৰচাৰিত এক বাতৰিৰ পিছত মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গগৈ দাবী কৰে কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'ব। মিত্ৰতা হোৱাটো 90% নিশ্চিত। 90% ক'ব 100% নাই কোৱা যদি কথা যেতিয়া হোৱা নাই এতিয়া এইকেইদিন কাৰণ এই ক'ভিডৰ কাৰণে। পিছে আনুষ্ঠানিক মিত্ৰতা এতিয়াও হোৱা নাই। গগৈ স্বীকাৰ কৰিলে মিত্ৰতা প্ৰাথমিক পৰ্যায়তে আছে। কৰোনাৰ বাবে আহিব পৰা নাই বদৰুদ্দিন আজমল। বদৰুদ্দিন ক'ৰবাত আছে, আমি ক'ৰবাত আছোঁ, কিন্তু আগৰ যিধৰণে কথা পাতি আছোঁ বা যেনেকৈ ষ্টেটমেণ্টবোৰ দি আছোঁ তেওঁলোকতো কোনো ৰিয়েক্ট কৰা নাই। বদৰুদ্দিনৰ লেভেলত নহয়, তেওঁতো আছে হেৰিতে বম্বেতে আছে, এলা অহাই নাই। AIDFৰে মিত্ৰতা নকৰিলে কংগ্ৰেছে দখল কৰিব নোৱাৰে নেকি দিছপুৰ? এসময়ত হু ইজ বদৰুদ্দিন বুলি দম্ভালি মৰা গগৈ এতিয়া কিয় AIDFৰে মিত্ৰতা বিচাৰি হাহাকাৰ কৰিছে? এই সন্দৰ্ভত গগৈয়ে ক'লে, আমি যোৱাবাৰ অকলে আছিলোঁ আৰু তেওঁলোকে গেইন কৰিলে বেলেগ বেলেগ পাৰ্টিৰ লগত এলায়েন্স, BJPৰ লগত 1 নম্বৰ 2 নম্বৰ BPF, তাৰ বাদেও সৰু সুৰা তেওঁলোকৰ পৰাও অলপ চলপ আহে নহয়। আমি কৈছোঁ যিসকলে কা বিৰুদ্ধে হওক বা সাম্প্ৰদায়িক হেৰিৰ বিৰুদ্ধে হওক, এই যিবিলাক তাৰ এণ্টি, সেই গোটেই ফ'ৰ্চবিলাকৰ লগত আমি মিলিবলৈ বিচাৰোঁ। কোনো দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। BJPয়েও নোৱাৰে, কংগ্ৰেছেও নোৱাৰে। আসামত BJPয়ে অকলে এতিয়া নোৱাৰে, আমিও নোৱাৰে। আৰু আজিও এতিয়া বেষ্ট অফ টাইমতে BJP অকলে নাই, আৰু তেতিয়াও পাৰ্চেণ্টেজ আমি বেছি, টোটেল তেওঁলোক বেছি, যিহেতু BJPও আছে বা বাকী আছে, চব জেগাত তেওঁলোক বেছি, কিন্তু অকলে নহয়। উল্লেখযোগ্য যে কংগ্ৰেছে অজিত ভূঞাৰ দল আৰু আছুৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত কোনো আলোচনা হোৱা নাই বুলি শনিবাৰে সদৰি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেৰালাৰ কোঝিকোডৰ কালিকট বিমানবন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হ'ল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান। ডুবাইৰ পৰা 184 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি হোৱা দুৰ্ঘটনাত 20 জনকৈ লোক নিহত হ'ল। কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত টাইটানিকৰ দৰে দুটুকুৰা হ'ল বিমান। পাইলট সহ নিহত 20 জন লোক। কেৰালাৰ কাজিকোড়ৰ কালিকাট বিমানবন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হ'ল ৰানৱেত বিপৰীত দিশৰ পৰা অৱতৰণ কৰি নিয়ন্ত্ৰণ হেৰুওৱা বিমানখন। ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ শুকুৰবাৰে বিয়লি কালিকাট বিমানবন্দৰত উপস্থিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। কিন্তু বৃহস্পতিবাৰৰে পৰা কেৰালাত হোৱা ধাৰাসাৰ বৰষুণে পিছল কৰি তুলিছিল ৰানৱে। দুবাৰকৈ চেষ্টা কৰিও লেণ্ডিং কৰাব পৰা নাছিল বিমানখন। বিমানবন্দৰৰ আকাশতে কেইবাপাকো ঘূৰিছিল বিমানখনে। ৰানৱেৰ অৱতৰণৰ সময়ত কোনো যাত্ৰীয়ে কৰা মোবাইল ৰেকৰ্ডিঙৰ দৃশ্য এয়া। তেতিয়ালৈ সকলো ঠিকেই আছিল। ৱেডাৰ ৰাডাৰৰ তথ্য অনুসৰি 28 নম্বৰ ৰানৱেত টেক অফৰ বাবে নামিছিল বিমানখন। কিন্তু পাইলটে 28 নম্বৰ ৰানৱেত অৱতৰণত অসুবিধাৰ সন্মুখীন হোৱাত বিপৰীত দিশৰ পৰা অৱতৰণ কৰে 10 নম্বৰ ৰানৱেত। কিন্তু বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰানৱে পাৰ হৈ বিমানবন্দৰটোৰ সীমান্তৰ খাৱৈত পৰি সীমাৰ দেৱালত খুন্দা মাৰে বিমানখনে।
আৰু লগে লগে ভয়ংকৰ শব্দৰে সংঘটিত হয় দুৰ্ঘটনাটো। বিমানখনৰ সন্মুখভাগ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে মাজভাগতে দুটুকুৰা হৈ পৰে বিমানখন। থিতাতে নিহত হয় ফ্লাইট কমাণ্ডাৰ দীপক বিছাথে আৰু কো পাইলট অখিলেশ কুমাৰ। নিহত হয় আন 18জন লোক। সংকটজনক অৱস্থাত উদ্ধাৰ আন বহুকেইজন লোকক। বিমানখনত আছিল 10টা শিশুসহ 184 গৰাকী যাত্ৰী আৰু 4জন কেবিন ক্ৰু মেম্বাৰ। যাত্ৰীৰ অধিকাংশই কৰোনা ভাইৰাছৰ বাবে লকডাউনত ডুবাইত কৰ্ম সংস্থাপন হেৰুৱাই দেশলৈ ঘূৰি আহিছিল বন্দে ভাৰত মিছনৰ অধীনত ডুবাইৰ পৰা ভাৰতলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত। হঠাতে সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে হৈচৈ লাগে কালিকাট বিমানবন্দৰত। আৰম্ভ হয় উদ্ধাৰ কাৰ্য। সৌভাগ্যবশতঃ দুৰ্ঘটনাটোৰ পিছত সচৰাচৰ ঘটাৰ দৰে জ্বলি নুঠিল বিমানখন, যাৰ বাবে ৰক্ষা পৰিল বিমানখনৰ আন বহু যাত্ৰী। ঘটনাৰ পিছতে শ্বাৰজাহ আৰু ডুবাইৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। ঘটনাক লৈ টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ লগতে আন বহুজনে। লক্ষণীয়ভাৱে কেৰালাৰ এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আছে এটা পাহাৰৰ চূড়াত। 2010 চনত মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছিল অনুৰূপ বিমান দুৰ্ঘটনা, যিটোত নিহত হৈছিল 158জনকৈ লোক। দেশত কৰোনাৰ সংঘাৰৰ মাজতে কালিকটৰ বিমান দুৰ্ঘটনাই কঢ়িয়াই আনিলে আন এক দুখৰ বতৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আৰু খবৰ আছে, সময়টি বিৰতি। কৰোনাক লৈ অযথা 66.9 crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network. News 18 Network. স্বাগতম বিৰতিৰ পাছত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গড় হত্যা। কহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰ এলেকাত গড় হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খৰ্গ। ইপিনে সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আকৌ কাজিৰঙাত গড় হত্যা। দিন দুপৰতে গড় হত্যা কৰি খৰ্গলৈ উধাও চোৰাং চিকাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰত শনিবাৰে পুৱা উদ্ধাৰ হয় এটা খৰ্গবিহীন মৃত গড়। কিন্তু গড় হত্যা হৈছিল এদিন পূৰ্বেই। শুকুৰবাৰে বিয়লি প্ৰায় 3 বজাত বন শিবিৰটোৰ বনৰক্ষীয়ে শুনিবলৈ পাইছিল 6 জাই গুলীৰ শব্দ। ব্ৰহ্মপুত্ৰৰ দিশত এই গুলীৰ শব্দ শুনাৰ পাছতেই বনকৰ্মীয়ে আৰম্ভ কৰে অভিযান। নিশাৰ ভাগত অভিযান চলাই বনকৰ্মীয়ে গুলীৰ কোনো উৎস বিচাৰি নোপোৱাত শনিবাৰে পুৱা পুনৰ চলাই অভিযান। পুৱা দেখা পোৱা চোৰাং চিকাৰীৰ খোজৰ চিন অনুসৰণ কৰি
ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰে খৰ্গবিহীন গড়ৰ মৃতদেহ। উদ্ধাৰ হয় এজনী প্ৰাপ্তবয়স্ক মাইকী গড়ৰ খৰ্গবিহীন মৃতদেহ। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় 303 ৰাইফলৰ 6টা খালী কাৰ্টিজ। স্থানীয় লোকৰ অভিযোগ, ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। 24 ঘণ্টা উকলি গ'ল। কালি গড়টো মাৰিছে, মৰাৰ পিছত আজি তাৰিখলৈকে আমি কোনো বন মন্ত্ৰী বা বন বিভাগৰ পৰা আমি এই কথা বাৰ্তালাপ নাপালোঁ। এইটো নিশ্চয় এইটো ষড়যন্ত্ৰ নেকি, যে গড় মৰা এটা ষড়যন্ত্ৰ বুলি আমি ভাবি লৈছোঁ। কাৰণ কি বিজেপি চৰকাৰ বাৰম্বাৰ দাবী কৰি আছে যে বিজেপি চৰকাৰৰ দিনত গড় নাই মৰা বুলি। এইটো অতি লজ্জাজনক, অতি চৰমৰ বিষয়। এইটো কাৰণে কৈছোঁ যে তাত গড়টোৰ মৃত্যু হোৱাৰ পাছতো বন বিষয়াসকলে গড়টোক যে মৃত্যু হৈছে বা চোৰাং চিকাৰীয়ে আক্ৰমণ কৰি খৰ্গটো লৈ গৈছে, উদ্ধাৰ হৈছে, সেই কথাষাৰ কিহৰ কাৰণে বন বিভাগে লুকুৱাবলৈ বিচাৰিছে? অগৰতলী বনাঞ্চলত যোৱা 9 মে তাৰিখে চোৰাং চিকাৰীয়ে এটা গড় নিধন কৰাৰ পাছত চলিত বৰ্ষত এইটো দ্বিতীয় গড় হত্যাৰ ঘটনা। এই ঘটনা সন্দৰ্ভত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত সন্দেহযুক্ত এটা চোৰাং চিকাৰীক আটক কৰা হৈছে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়াত এগৰাকী সাংবাদিকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য। এটা ৱেব পৰ্টেলৰ কাৰ্যালয়ত ওলি যোৱা অৱস্থাত উদ্ধাৰ হ'ল বিজনদীপ নামৰ সাংবাদিকগৰাকীৰ মৃতদেহ। ইপিনে ধৃত সাংবাদিকগৰাকীক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া আৰক্ষীৰ লগতে স্থানীয় ৰাইজেও। তিনিচুকীয়াত উদ্ধাৰ হ'ল এজন সংবাদকৰ্মীৰ মৃতদেহ। নিউজ টাইম অসম নামৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ তিনিচুকীয়াৰ বিজনদীপ নামৰ সংবাদদাতাগৰাকীৰ উমলি যোৱা মৃতদেহ শনিবাৰে পুৱা উদ্ধাৰ হয় তিনিচুকীয়াৰ নপুখুৰীৰ এটা ভাড়াঘৰত। এই ভাড়াঘৰটোতেই আছে দিন প্ৰতিদিন নামৰ ৱেব পৰ্টেলটোৰ কাৰ্যালয়। আৰক্ষী তথা স্থানীয় ৰাইজৰ সন্দেহ, এয়া স্বাভাৱিক মৃত্যু নহয়, এয়া এক হত্যাকাণ্ড। তেওঁ 3 দিনৰ আগত কৈ ওলাইছিলে ঘৰৰ পৰা যে ডিগবৈ সমষ্টিৰ MLA সন্মানীয় সুৰেণ ফুকন ডাঙৰীয়া মোক লগ কৰিব মাতিছে, মই তেওঁক লগ কৰিবলৈ যাওঁ বুলি। আৰু যদি মোৰ দেৰি হয় তেতিয়াহ'লে আপোনালোকে চিন্তিত নহ'ব, মই অফিচতে থাকি ল'ম, কেতিয়াবা বিশেষ দৰকাৰ হ'লে অফিচতে থাকি দিয়ে মানে। তাৰপিছত তেওঁৰ লগত যোনজন লগৰ ল'ৰা ঘূৰা ফুৰা কৰি আছিলে, তেওঁলোকৰ ঘৰত গৈ কিনে সোধ-পোছ কৰা হৈছে যে তোমাৰ লগত আছিলে নেকি বুলি। তেওঁ এতিয়া তাৰপিছত কৈছে যে নহয়, মোৰ লগত নাছিলে, মই এবাৰ অফিচত গৈ কিনে চাওঁ। তেওঁ আজি আহি কিনে অফিচত চাইছে দুৱাৰ চোৱাৰ খোলা, তেওঁৰ ডেড বডি পৰি আছে। নিশ্চয় হত্যা কৰিছে, এইটো দেখা দেখি কৰা কথা, হত্যা কৰিছে। নিহত সংবাদকৰ্মীজনৰ ডিঙিত আঘাতৰ চিনো প্ৰত্যক্ষগোচৰ হৈছে। 2 দিন ধৰি সংবাদকৰ্মীজনৰ মোবাইল অফ হৈ থকাৰ লগতে নিৰুদ্দেশ হৈ আছিল সংবাদকৰ্মীজন। সংবাদকৰ্মীজনৰ মৃত্যুৰ পিছতেই বিভিন্নজনে সাব্যস্ত কৰিছে প্ৰতিক্ৰিয়া। ৰিপৰ্টাৰৰ ওপৰত এনেধৰণে জঘন্য হত্যাকাণ্ড হ'ব পাৰে, গতিকে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ বিজনদীপ তাতে ৰিপৰ্টাৰগৰাকীৰ হত্যাকাৰীক অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি বিহিব লাগে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। জুবিন গাৰ্গলে ৰাজ্যৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰৰ প্ৰস্তাৱ কৃষি মন্ত্ৰী অতুল বৰাৰ। কৃষি মন্ত্ৰীৰ সাক্ষাতৰ পিছতে দিয়া এই প্ৰস্তাৱত সহমত পোষণ কৰিছে জুবিন গাৰ্গে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ অন্তত সিদ্ধান্ত ল'ব কৃষি বিভাগে। ইপিনে জুবিনলৈ এই প্ৰস্তাৱ আগবঢ়াই মন্ত্ৰী অতুল বৰাৰ মন্তব্য, কৃষি কৰ্মৰ বাবে যুৱচামক অনুপ্ৰাণিত কৰিব জুবিন গাৰ্গে। আনহাতে এক নতুন কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে। কাৰণ সকলোৱে জানে জুবিন গাৰ্গ যিহেতু কৃষিৰ প্ৰতি অত্যন্ত আকৰ্ষিত এগৰাকী ব্যক্তি, গতিকে জুবিন গাৰ্গলৈ ৰাজ্যৰ কৃষি বিভাগে ব্ৰেণ্ড এম্বেচাডৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু কৃষি মন্ত্ৰী অতুল বৰাই এই প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু মুখ্যমন্ত্ৰীৰ সৈতে কথা বতৰা পতাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে আৰু এই প্ৰস্তাৱত সহমত পোষণ কৰিছে জুবিন গাৰ্গে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ অন্তত সিদ্ধান্ত ল'ব কৃষি বিভাগে। ইপিনে জুবিনলৈ এই প্ৰস্তাৱ আগবঢ়াই মন্ত্ৰী অতুল বৰাৰ মন্তব্য, কৃষি কৰ্মৰ বাবে যুৱচামক অনুপ্ৰাণিত কৰিব জুবিন গাৰ্গে। আনহাতে এক নতুন কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে।
জাতিক প্ৰতিষ্ঠা কৰে জীয়াই ৰাখে শেষ অৱস্থালৈকে গতিকে সেই মটিভেশ্যনটো লাগিব আৰু সেইটো আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা নিচাৰ নিচিনা কৰি দিব লাগিব যে খেতি কৰাটো যেতিয়া আমাক খেতি কৰা দেখিব মই ভাবোঁ নিশ্চয় নতুন প্ৰজন্ম ওলাই আহিব খেতি কৰিবৰ কাৰণে এম্বেচাডৰ হিচাপে কৰা সেইটো ভাল লাগিছে সেইটো শুনি কাৰণ যিটো ক্ষেত্ৰত মই দিব বিচাৰোঁ মানুহক এগ্ৰিকালচাৰ হওক ফৰেষ্ট হওক চ' যদি মোক তাত দায়িত্ব দিয়ে মই নিশ্চয় সেই দায়িত্ব পালন কৰিম এই কৰোণা সন্ত্ৰাসটো শেষেই হোৱা নাই এতিয়ালৈকে গতিকে মানুহবোৰক অকণমান মূৰ দাঙি থিয় হ'বলৈ দিয়ক তাৰপিছত মানুহে নিজে চিন্তা কৰিব কাক ভাল পাওঁ কাক বেয়া পাওঁ কাক উঠাম কাক নুঠাম এজাক বৰষুণতে প্লাবিত যোৰাবাট কৃত্ৰিম বানে আৰোহী সহ উটুৱাই নিলে এখন 4চকীয়া বাহন নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াত সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে নৈ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি যোৰাবাটৰ দৃশ্য দেখুৱাম আৰু যিহেতু জনাইছো যে এজাক বৰষুণতে প্লাবিত যোৰাবাট আৰু এয়া এখন 4চকীয়া বাহন আৰোহী সহ উটুৱাই নিছে এজাক বৰষুণতে এই অৱস্থাৰ সৃষ্টি হৈছে এই বাহনখনত আৰোহী আছে নিউজ 18ৰ কেমেৰাত বন্দী হৈছে দৃশ্য কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াত সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে নৈ সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত নৈ সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সময়ছোৱাতে আৰোহী সহ এখন বাহন উঠি গৈছে নিউজ 18ত এক্সক্লুচিভ ভিজুৱেল আমি এই মুহূৰ্তত দেখুৱাইছো এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া নৈ সদৃশ হৈ পৰিছে এজাক মাথো বৰষুণ আৰু সেই বৰষুণতে প্লাবিত এতিয়া যোৰাবাটৰ দৃশ্য আমি দেখুৱাইছো আৰু এই প্ৰত্যক্ষ কৰক এই দৃশ্য যোৰাবাটত এয়া পথ নহয় যেন এখন নৈ সৃষ্টি হৈছে আৰু তাৰ মাজতে 4চকীয়া এখন বাহন এনেধৰণে উঠি গৈছে যোৰাবাটৰ দৃশ্য দেখুৱাইছো আমি এজাক বৰষুণ সন্ধিয়াৰ ভাগত অহা এজাক বৰষুণ আৰু এজাক বৰষুণতে কেনেধৰণে উঠি ভাহি গৈছে যোৰাবাটৰ এই পথটো ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া নৈ সদৃশ এক পৰিৱেশে বিৰাজ কৰিছে পথৰ কোনো চিন-চাবেই নাই বা পথৰ কোনো চিন-চাবেই নাই নৈ সদৃশ এটা পৰিৱেশ এখন নদীৰ দৰে হৈ পৰিছে এতিয়া সমগ্ৰ পথটো আৰু তাৰ মাজতে এখন 4চকীয়া বাহন আপুনি প্ৰত্যক্ষ কৰিছে এই বাহনখনত কিন্তু আৰোহীও আছে আৰু এই বাহনখন উটুৱাই লৈ গৈছে এই দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত টিভি কেমেৰাত বন্দী হৈছে নিউজ 18ৰ কেমেৰাত যিহেতু বন্দী হৈছে এই দৃশ্য আমি দেখুৱাইছো প্ৰত্যক্ষভাৱে এই মুহূৰ্তত যে যিহেতু 4চকীয়া বাহনখন উঠি গৈছে আৰু এয়া যোৰাবাটৰ দৃশ্য দেখুৱাইছো এজাক বৰষুণত কেনেধৰণে নৈ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাট নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপলাইনৰ পৰা নিৰ্গত হৈছে খাৰুৱা তেল গেলেকী তৈলক্ষেত্ৰৰ GGS2 কাষতে পথৰ ওপৰত নিৰ্গত হৈছে খাৰুৱা তেল ৰাজপথৰ দাঁতিৰ পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিচাৰ মাজেৰে বৈ গৈ সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছে নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপলাইনৰ পৰা নিৰ্গত হৈছে খাৰুৱা তেল গেলেকী তৈলক্ষেত্ৰৰ GGS2ৰ কাষতে পথৰ ওপৰত নিৰ্গত হৈছে খাৰুৱা তেল যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ONGC কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে ৰাজপথৰ ওপৰেৰে নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিচাত সোমাই বিনষ্ট কৰিছে পৰিৱেশ ONGCৰ অসাৱধানতাই জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গেলেকীবাসীৰ আগতো এনেকৈ বহুতবাৰ তেনেকৈ তেল লিকেজ কৰিছে আমাৰ এইটো বৰ দুৰ্ভাগ্যৰ কথা যে বাঘজনৰ নিচিনা যাতে এনেকুৱা ঘটনা এটা হ'ব বুলি আমাৰ গেলেকীত সম্ভাৱনা আছে আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ জগৰীয়া হ'ব ONGC কৰ্তৃপক্ষ যোৱা 3 দিন পূৰ্বে ONGC গেছৰ পাইপ ফাটি নিৰ্গত হৈছিল গেছ পুনৰ শুকুৰবাৰে সেই একেটা স্থানতে এডাল তেলৰ পাইপ ফুটি অহৰহ তেল নিৰ্গত হোৱাৰ ফলত অঞ্চলটোৰ সৃষ্টি হৈছে চাঞ্চল্যৰ যেতিয়া আমি ক'বলৈ যাওঁ সেই কথাখিনি ক'বলৈ যাওঁতে সিহঁতি কয় ONGC ৰাস্তা আমি ONGC ৰাস্তাত যিকোনো আমি কৰ্ম কৰিব পাৰোঁ তোমালোকে বাধা নিদিবা সেই বুলি কথা কয় বহুত দুখৰ কথা এইটো যাতে ONGC ইমান ডাঙৰ এটা প্ৰজেক্ট চলাই আছে অসমত আৰু তেনেকুৱা এটা আমি ভুগিবলগীয়া হৈছে এইকেইটা দিন নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিবাদত উত্তাল শিৱসাগৰৰ কণ্টেইনমেণ্ট জোন খাদ্য সামগ্ৰী নোপোৱাৰ বাবে কণ্টেইনমেণ্ট জোনৰ বাসিন্দাই প্ৰতিবাদত উত্তাল কৰি তুলিলে 12 নং ৱাৰ্ডৰ জামাল আহমেদ পথ লগতে বিজেপি নেতাৰ উপলুঙাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে
শিৱসাগৰ নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ জামাল আহমেদ পথত উত্তপ্ত পৰিস্থিতি কণ্টেইনমেণ্ট জোনৰ লোকে খাদ্য সামগ্ৰী নোপোৱাক লৈ প্ৰতিবাদ বিগত 12 দিন ধৰি কণ্টেইনমেণ্ট জোনত থকা লোকসকলে পোৱা নাই কোনো খাদ্য সামগ্ৰী দৈনিক কাম কৰি পেটৰ ভাত মোকলোৱা লোকসকলে কণ্টেইনমেণ্ট জোনত ভুগিছে জমৰ যাতনা কিন্তু তাৰ পিছতো কাণ খাৰ নাই প্ৰশাসনৰ তাৰ বাবে শুকুৰবাৰে নিশা কণ্টেইনমেণ্ট জোনত থকা প্ৰায় 70 জন লোকে সাব্যস্ত কৰে প্ৰতিবাদ অলৰেডি আমি আগৰ পৰাই লকডাউনত জৰুলা হৈ আছিলোঁ তাৰ মাজতে আজি আমি কোৱাৰেণ্টাইনত থকা আজি 15 দিন হ'ল আজি অলপ আগত ৰেচনৰ গাড়ী এখন আহিলে আহি পেলাই কৈছে বোলে তোমালোকৰ হেৰি আহিলে ৰেচন আহিলে তাৰপিছত আকৌ এজনে ক'লে বোলে এইটো বোলে ইয়াৰ নহয় বেলেগ এফালৰ হয় 12 নম্বৰ ৱাৰ্ড বুলি কৈছে 12 নম্বৰ ৱাৰ্ডটো আমাৰ এইখনেই হয় তাৰপিছত কৈছে বোলে আপোনালোকেতো মিডিয়াত মাজতে দিলে মিডিয়াৰ পৰা লওক তেনেকৈ ক'লে প্ৰশাসনৰ পৰা বিচাৰিম নে মিডিয়াৰ পৰা বিচাৰিম নে আমি কাৰ পৰা বিচাৰিম আমি আজি 15 দিন ধৰি পেলাই কেনেকৈ খাইছোঁ কি কৰিছোঁ সৰু সৰু ল'ৰা ছোৱালী আছে আমি দিন হাজিৰা কৰোঁ এদিন কাম কৰিলে এদিন খাব নোৱাৰোঁ চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি সুবিধা পোৱা বাদে এজন বিজেপি নেতাই সহায় আগবঢ়োৱাৰ সলনি অপমানৰ বিৰুদ্ধে সৰব হৈ উঠে 12 নম্বৰ ৱাৰ্ডৰ এইসকল কণ্টেইনমেণ্ট জোনৰ লোক তেওঁ তাৰ পৰা আহিও ইয়াত আকৌ ঘৰলৈ আহিলে আমাৰ টেষ্ট কৰিলে আমাৰ চবৰে নিগেটিভ ওলালে তো আজি 14 দিনৰ হৈ পিনে আজি 15 দিনত ভৰি দিলে তো গেটখন আজিলৈকে খুলি দিয়া নাই ৰেচনৰ নামতো একোৱেই নাই তাৰপিছত এতিয়া ক'লে কি তেওঁলোকে বোলে মিডিয়াক বোলে তোমালোকে জনাইছিলা নহয় তো মিডিয়াৰ পৰা বোলে ৰেচনটো লৈ ল'বা এতিয়া ৰেচনৰ নামতো একো নাই তো আমাৰ গেটখন খুলি দিলে আমি অকণমান ৰেহাই পাওঁ তাতে আমাৰ হাজবেণ্ডো মানে গাড়ীত যাব পৰা নাই শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ অব্যাহত থাকিব সময় পুনৰ এটি বিৰতি